সরকারি কর্মচারীয়ে যদি কাম নকৰে RTPS কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া RTPS কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউচেন তেওঁ CRPF ৰ DG আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্য প্ৰদেশ কেডাৰৰ IPS অফিচাৰ he has been appointed as a first chairman for Right to Public Service Act chief commissioner etia ki hobo jeneke RTI mare teneke manuhe kobo je mur party permission iman din hua nai commissioner apply koribo tetia commission e sabo je etu kun officer e pelai thoi dile kun kerani e pelai thoi dile kam tu koribo per day 20 toka fine dibo লাগিব মানুহজনক Assam is the first state in bringing accountability to the bureaucrats etia aru sangbadik paper MLA মন্ত্ৰী কাৰু তাত যাব না লাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনোকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেশন কাৰ্ডৰ নাম খলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই প্ৰথম ডিপাৰ্টমেন্টত এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টাল অফিচাৰ ফাৰ্স্ট এপিল সেকেন্ড এপিল কমিশন আৰু জিমান দিন দিলে হ'ব 20 টকা ফিস দৰমহাৰ পৰা দিব লাগিব